फ्रेंड्स गुड मॉर्निंग আৰু আজি মৰ্নিংতে গাড়ীখন সম্পূৰ্ণ শিকিবলৈ আহিছো আৰু মৰ্নিংত লৈ আহিছো মলো ভাবিছো কি গাড়ীখন অকমান শিকাই নিও আৰু মানে আজি আমি নতুন ঘৰটো থকা আজি ফাৰ্স্ট টাইম তাৰমানে আমি গাড়ীখন শিকিব আজি আৰু আগৰ ইটো ঘৰৰ পৰা আমাৰ প্ৰায় অহা হৈছিল কিন্তু এটোৰ পৰা অহা হোৱা নাছিল আৰু আমি লৈ আহিলে ৰাস্তাটোলে এটো ৰাস্তাটোতে আমাৰ শিকা হয় তো এতিয়া তেন্তে প্ৰথমে আমি গাড়ীখন অকমান তো হেই কৰি লওঁ আৰু যেহেতু এই সমস্যাত অকমান গাড়ী চাই ভিৰ থাকে সেইকাৰণে বহুত ৰিস্ক লৈ পেলাই গাড়ীখন চলাব লাগিব আৰু সেইকাৰণে তুমি এতিয়া ট্ৰাই কৰা ওকে এতিয়া প্ৰথমে মই কি কৈছিল মনত আছে না কি কৈছিল ৰচন কি কৈছিল কোৱাজন কি কৈছিল এক্সেলেৰেটৰ ব্ৰেক ক্লাচ তাৰপিছত আৰু এইবোৰ গিয়াৰ হেণ্ড ব্ৰেক আৰু এইবোৰ আছে এইবোৰ আৰু গলে তুমি চলাব পাৰিবা সেইটো মোৰ পুৰা বিশ্বাস আছে তেন্তে মই প্ৰথম দখত দেখুৱাই লওঁ তাৰপিছত মাজতে আপোনালোকক দেখুৱাই আছো ৰব তেন্তে আমি গাড়ীখন এতিয়া চলোৱা আৰম্ভ কৰোঁ আৰু চলোৱা লেটস গো সিট বেল্ট লগাই লোৱা প্ৰথমে হাহিটোৱে মোৰ থাকে আহি মেন আৰু সিট বেল্ট প্ৰথমে লগাই ল'ব লাগিব সেইটো তুমি জানাই তেন্তে আৰম্ভ কৰা গিয়াৰ লগা ক্লাছ ধৰি সিটটো মিলাই কৰি লোৱা আৰু যেহেতু মোৰ গাড়ীখন বহুত সৰু হয় ইমান টান নহয় চলাবলৈ বহুত ইজি হয় সেইকাৰণে মোৰ এখন বিশ্বাস আছে আৰু পাৰিম বুলি দিয়া আৰম্ভ কৰোঁ তেন্তে অলপ পাছত দেখাই আছো আপোনালোকক আমি এতিয়া গৈ আছো মই বেক গ্লাছত চাই আছো বিশেষকৈ তাৰমানে চাব লাগিব গাঁতত নেপেলাবা আৰু একেবাৰে পুৰা চিৰিয়াছ মোডত চলাই আছে অলপ কাটি কৰি চলোৱা গাঁত চাব নেপেলাবা অলপ এফালে আনা একফালৰ পৰা গাড়ী আহি আছে আৰু ফুলি মই এতিয়া বৰ্তমান এৰিয়ে দিছো তাই 3 নম্বৰ লগাই পেলাই আৰু এতিয়া বাকীখিনি নিয়াটো তাইৰ দায়িত্ব পিছফালৰ পৰা গাড়ী এখন ইফালে নিনিবা অলপ লেফটত চলাই থাকা যিহেতু ফ্ৰণ্টৰ পৰা গাড়ী আহিছে অকণমান জোৰ দি দিব লাগিব এতিয়া অকণমান এইখিনি অকণমান স্পীডত হ'ব 40তে গৈ থাকা অলপ চাইডলৈ আনা আৰু মানে এনেকৈ শিকিব লাগিব যিমানে যি নহওক যেনেকেই নহওক মানে কষ্ট কৰিব লাগিব তেতিয়াহে শিকিব পাৰিবা কণ্টিনিউ যদি তুমি 1 মাহ 1.5 মাহ শিকি থাকিলা তেতিয়া হৈ গ'ল হয় না বহুত দিন গেপ চাম এতিয়া সেই ইটো ৰুমৰ পৰা যোৱাই আমাৰ 2 মাহ মান হ'ব আৰু আমি তেন্তে গৈ লওঁ আৰু একেটা চলাই আছো মই একদম এৰি দিছো তেনেকৈ কাটি কৰি দিবা আৰু গাইজ আপোনালোকে কেনেকুৱা পাইছে এখেতৰ গাড়ী চলনটো সেইটো মন কৰিবচোন আৰু বিশেষকৈ গিয়াৰ চেঞ্জিংটো শিকোৱা নাই মই ইটো ছাইডৰ পৰা আহোঁ তাতে গিয়াৰ চেঞ্জিংটো শিকাব লাগিব 3 পৰা 2 লৈ কেনেকৈ নিয়ে তাৰমানে সেইটো বিশেষকৈ 3ত নি থাকিলে নহ'বতো ক'ৰবাত শ্ল' যেতিয়া তুমি এনেকুৱা গাঁত চাত কিবা কিবি পাবা সেই গাঁতত পৰিছে সেই গাঁতত কৰিলে নহ'ব সেই পিছত গাড়ী আহিছে অলপ ছাইডলৈ আনিবা আৰু এক্সেলটো দিয়া লাগি ধৰিব নহ'লে আৰু পিছত মই আহোঁতে 2 নম্বৰ গিয়াৰ চেঞ্জিংটো শিকাম অলপ এই ছাইডলৈ আনিবা ইফালে নিদিবা গাড়ী আহিছে এইখনত চাই চলাবা বেছি চাইডলৈ আৰু আমি আহি এইখিনি পাই গ'লোহি তাৰমানে ইটো ছাইডে যাম এইফালে যেটো ৰাস্তাটো বনাই আছে সেইকাৰণে নাই যোৱা গুটুক ঘাটাকে গাঁতে চাতে উঠাই কৰি আনিছে আৰু মানে তেখেতে হ'বই আৰু নতুন ড্ৰাইভাৰ হিচাপত তাৰপৰা সেইকাৰণে এতিয়া আমি ইটো ছাইডে লৈ যাওঁ এতিয়া আকৌ আমি তাৰমানে ঘৰৰ ফালে নিম এবাৰ আৰু নিয়া এবাৰ এক্সেল ধৰা এইখন যে তুমি ইমান সেইখন খুলি ল'ব নালাগে কালি মোক যি হৈছে গাড়ীয়ে কৈছে তোমাৰ গাটো দি থৈ যাব সেইকাৰণে মই আধাটো দিছোঁ কালি তামোলৰ পিক আহি মোক গাত পৰিছে সেই মানুহৰ দিয়া কি চাইছা চিনাকি মানুহ নেকি হৈ গ'ল আৰু আমাৰ আজিৰ দিনটোলৈ হৈ গ'ল মানে এপাক মাৰিলোঁ যিহেতু আৰু এপাক মাৰি কৰি আমি ভাবিলোঁ যিহেতু যিকোনো পাৰিলে আৰু এপাকেই চলাব লাগে এদিনত সেইখন চলালেও যথেষ্ট মেইন ৰাস্তাত চলাবা নেকি বহুত বেছি আগুৱাইও নালাগে বেছি মানে চিৰিয়াছ মোড হৈ যায় বেছি চিৰিয়াছ হৈ যায় মাইকী মানুহ গাড়ী চলালে যেনিবা আৰু এতিয়া তেন্তে আমি ঘৰলৈ যাওঁ ফাইনেলি আমি আহি পাই গ'লোহি ঘৰ একদম ধুনীয়াকৈ ৰাতিপুৱা সোনকালে আহিছেই একদম চলাই গৈ আহিলে ধুনীয়াকৈ আৰু এতিয়া আৰু মানে তোমাৰ গালি এটা খাবই লাগে আৰু গাড়ী চলালে মোৰ গালি খাবই লাগিব সেইটো মেইন তাৰমানে তেতিয়াহে শিকিবা গালি খালেহে শিকে কিন্তু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবা আৰু বাই বাই